গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্তৰূপে দায়িত্বভাৰ গ্ৰহণ এছিএছ চিন্ময় প্ৰকাশ ফুকনৰ দায়িত্ব লৈ গুৱাহাটীবাসীৰ সমস্যাসমূহ সৰ্বতোপ্ৰকাৰে সমাধানৰ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিলে নতুন আয়ুক্তগৰাকীয়ে দায়িত্বভাৰ হাতত লৈ সাংবাদিকৰ মুখামুখি নতুন আয়ুক্ত কাৰ্যালয়ত নহয় ৰাইজৰ মাজতে ৰাইজে বেছিকৈ লগ পাব বুলি মন্তব্য কৰে আয়ুক্তগৰাকীয়ে কৃত্ৰিম বান খোৱা পানীকে ধৰি গুৱাহাটীৰ সকলো সমস্যা তাৎক্ষণিক সমাধানৰ চেষ্টা চলোৱাৰ সংকল্প গ্ৰহণ কৰে নতুন আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনে ধন্যবাদ জানাইছোঁ আৰু গুৱাহাটী মোৰ জন্মভূমি মই ইয়াতেই পঢ়ি শুনি ডাঙৰ হৈ আজি ইয়াতে গুৱাহাটী মহানগৰৰ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ জননী জন্মভূমি স্বৰ্গাদপি কৰি আছে জন্মভূমিখনেই মোৰ কৰ্মভূমি গতিকে মোৰ কৰ্মভূমিত মই সেৱা আগবঢ়াবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু অসম চৰকাৰ আদেশ অনুসৰি আজি মই ইয়াত কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ অনাগত দিনত আমাৰ চৰকাৰৰ যিসমূহ নীতি নিৰ্দেশনাৱলী আছে গুৱাহাটী পৌৰ নিগম আইন আছে আৰু আমাৰ নিৰ্বাচিত যিসকল সন্মানীয় প্ৰতিনিধি আছে সন্মানীয় মেয়ৰ ডাঙৰীয়া আৰু সন্মানীয় পাৰিষদসকল সকলোৰে লগত আলোচনা কৰি পৰামৰ্শ লৈ আমাৰ সমূহ গুৱাহাটীবাসী সন্মানীয় নাগৰিকৰ শুভেচ্ছা শীৰ্ষক মূলধন হিচাপে লৈ মই আপোনালোকৰ মাজৰে এজন হৈ গুৱাহাটীবাসীক সেৱা কৰিবলৈ বদ্ধপৰিকৰ আৰু মই এই ক্ষেত্ৰত মোৰ সৰ্বোচ্চ উজাৰি দি মই চেষ্টা কৰিম চেষ্টাৰ কোনো ত্ৰুটি নহয় আৰু এই ক্ষেত্ৰত গুৱাহাটীৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিসমূহ এজেঞ্চি আছে তাৰ ভিতৰত গুৱাহাটী পৌৰ নিগমো এটা গতিকে আমি গুৱাহাটী পৌৰ নিগমেও বিগত সময়ত যি বলিষ্ঠ পদক্ষেপেৰে গুৱাহাটীবাসীক সেৱা আগবঢ়াই আহিছে সেই সেৱাৰ ধাৰা যাতে অব্যাহত থাকে তাৰ বাবে মই যৎপৰোনাস্তি চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত আপোনাক সকলোৰে সহযোগিতা কামনা কৰিলোঁ